নকইনাৰ সন্মুখতে বিদ্যুৎস্পৃষ্ট হৈ ঢলি পৰিল দৰা। বিয়া ঘৰত বিদ্যুৎস্পৃষ্ট হৈ দৰাসহ 3জনৰ কৰুণ মৃত্যু। APDCLৰ গাফিলতিৰ বাবেই চিৰাঙৰ আমটেকা অন্থাইবাৰীত হৃদয় বিদাৰক ঘটনা। উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ দাবী স্থানীয় পাৰিষদ তথা গাঁওবাসীৰ। ঘটনাৰ স্থান চিৰাঙৰ আমটেকাৰ 1 নং এলেংমাৰী গাঁও। এয়া দুৰ্ঘটনাৰ পূৰ্বে শনিবাৰৰ দিনৰ দৃশ্য। বিয়া ঘৰত উখল মাখল পৰিৱেশ। নকইনাক ঢোলে ডগৰে এইদৰে নাচি বাগি আদৰিছিল বন্ধু, আত্মীয় স্বজন আৰু গাঁওবাসীয়ে। কিন্তু নিশা ঘৰখনত ঘটি গ'ল কোনেও কেতিয়াও কল্পনা নকৰা এটা ভয়ংকৰ ঘটন। সময় তেতিয়া নিশা প্ৰায় 11 বাজিছিল। বিবাহৰ অভ্যৰ্থনা শেষ হোৱাৰ পাছত ঘৰাঘৰি হৈছিল অতিথি গাঁওবাসী। কিন্তু গাঁওখনৰ মাজেৰে পাৰ হৈ যোৱা 11,000 ভল্টৰ উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰডাল ছিগি পৰিছিল ল' ডেঞ্চিটি তাঁৰডালৰ ওপৰত, যাৰ ফলত গাঁওখনৰ বিদ্যুৎ সংযোগ থকা প্ৰতিঘৰ মানুহৰে ছুইচ বৰ্ডসমূহ হৈ পৰিছিল প্ৰাণঘাতী। দৰা মাইকেল বসুমতাৰীয়ে শ্বৰ্ট চাৰ্কিটৰ উমান পাই বন্ধ কৰিবলৈ গৈছিল ছুইচ। কিন্তু কইনাৰ চকুৰ সন্মুখতেই বিদ্যুৎস্পৃষ্ট হৈ চটফটাই মজিয়াত ঢলি পৰিল মাইকেল। মাইকেলৰ আপোনালোকে দেখিছে যোৱাকালি বিয়া হৈ গৈছে তাৰ। ৰাতি সি তাৰ ৰুমতে যেতিয়া এটা স্পাৰ্ক কৰা দেখিলে ছুইচ বৰ্ডত, সেই ছুইচ বৰ্ডত স্পাৰ্ক কৰা দেখি সি ছুইচ অফ কৰিবলৈ গৈ পেলাই সেই মুহূৰ্ততে ঢলি পৰে তাৰ ৱাইফৰ সন্মুখতে। ৱাইফে প্ৰত্যক্ষ কৰি আছে আৰু বিয়াৰ পৰ্ব শেষ হোৱাই নাছিলে, আগফালে যথেষ্ট মানুহ আছিলে। চিঞৰ বাখৰ শুনি দৰা মাইকেলক উদ্ধাৰ কৰিবলৈ বিদ্যুতৰ কাটাৰ খুলিবলৈ লৈছিল দৰাৰ বন্ধু দৈমালু নাৰ্জাৰীয়ে। কিন্তু বিদ্যুৎস্পৃষ্ট হৈ ঢলি পৰিছিল দৈমালু নাৰ্জাৰীও। একেদৰে চুবুৰীয়া বিজয় মুছাহাৰীও শোৱাৰ পূৰ্বে চাৰ্জৰ পৰা এৰুৱাবলৈ গৈছিল নিজৰ মোবাইল ফোনটো। কিন্তু 11,000 ভল্টৰ বিদ্যুতে নিমিষতেই প্ৰাণ কাঢ়ি ল'লে বিজয় মুছাহাৰীৰো। শুনক জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীৰ ভাষ্য। দৈমালু বাহিৰত বহি আছিলে, তেওঁ আহি পেলাই যিটো মেইন ছুইচ তাত আহি পেলাই মেইন ছুইচত কাটআউটটো উলিয়াই কাটআউট কাটিবলৈ তেওঁ চেষ্টা কৰোঁতে তেখেতো সেইখিনিতে ঢলি পৰে। এই নাতি দূৰত বিয়া ঘৰৰ পৰা 50 মিটাৰ আঁতৰত বিজয় ঘৰতো সেই একেই ঘটনা। শুই আছিলে, শুই থাকোঁতে ছুইচ বৰ্ডত স্পাৰ্ক দেখি পেলাই মোবাইল চাৰ্জত দিয়া আছিলে, তেখেতো এৰুৱাবলৈ আহি তেওঁ তেখেতৰ পৰিবাৰৰ সন্মুখতে ঢলি পৰে। কিন্তু কেনেকৈ প্ৰাণঘাতী হৈ পৰিল গাঁওখনৰ প্ৰতিঘৰ মানুহৰ ছুইচ বৰ্ডসমূহ? মাজনিশাৰ পৰিৱৰ্তে দিনৰ ভাগত এই ঘটনা সংঘটিত হোৱা হ'লে হয়তো ঘটিলহেঁতেন ইয়াতকৈ বহু ভয়ংকৰ ঘটন। যিটো 11 kV লাইন গৈছে, সেই 11 kV লাইনটো এটা পলৰ ওচৰত এটা লাইন ছিগি পেলাই যিটো ইয়াৰ ছাৰ্ভিচ লাইন যিটো আছে চাব লাইন, তাত আহি পেলাই পৰিলেহি। ফলত যিমানখিনি এইখিনিত আশে পাশে যাৰ যাৰ ঘৰত ইলেক্ট্ৰিকেল কানেকশ্যন আছে, ইলেক্ট্ৰিচিটি, চবতে এই বস্তুটো স্পাৰ্ক কৰিছে চবৰে ঘৰতে, যিখিনি কথা শুনিছোঁ। কিন্তু এইটো মাজনিশা হোৱাৰ কাৰণে এই 3জন আমি হেৰুৱাইছোঁ। হয়তো এইটো দিনৰ ভাগত হোৱাহেঁতেন আৰু ডাঙৰ ঘটনা ঘটিলহেঁতেন। নিচিমা পৰিষদীয় সমষ্টিৰ পাৰিষদ জেমছ বসুমতাৰীৰ ক্ষোভ APDCLৰ বিৰুদ্ধে। নিয়মীয়া চোৱা চিতা নকৰাৰ ফলতেই এই ভয়ংকৰ অঘটন সংঘটিত হোৱা বুলি কৈ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জেমছ বসুমতাৰীৰ। কাৰেণ্ট ডিপাৰ্টমেণ্টৰ মানুহবিলাকে কাম কৰি আছে। এইবিলাক মাজে সময় চাব লাগে, কোনটো HT লাইনত কি হৈছে, LT লাইনত কি হৈছে তদন্ত কৰিব লাগে, এইবিলাক চাব লাগে। কাৰেণ্ট APDCLৰ যি নেকি গাবিলিটি কাম কৰা, এইবিলাক এনেকুৱা থাকিব পাৰে। HT লাইন ক'তবা লুজ হৈ থাকিব পাৰে আৰু LT লাইন ক'তবা এনেকুৱা থাকিব পাৰে। আমাৰ নিচিমা সমষ্টিৰ মই এজন BTCৰ ইলেক্টেড হিচাপে মই অনুৰোধ কৰিছোঁ। মাচুল আদায় দিয়াত পলম হ'লেই APDCLৰ কৰ্মচাৰীয়ে তাৎক্ষণিকভাৱে বিদ্যুৎ সংযোগ কৰ্তন কৰাত পাৰ্গতলি ঠিকেই দেখুৱায়। কিন্তু ক'ত কি বিসংগতি হৈ আছে সেয়া পৰীক্ষা কৰিবলৈহে আহৰি নাপায়। তদন্তৰ দাবী কৰি সকিয়নি দল সংগঠনৰ। একদিন বিল দিব নোৱাৰিলে কাটি দিয়ে, 3জন মানুহৰ প্ৰাণ গ'ল। ইয়াৰ কিবা এটা ব্যৱস্থাটো ল'ব লাগিব, ভালকৈ ব্যৱস্থা ল'ব লাগিব, নহ'লে বিপদ আছে। এই দুৰ্ঘটনাত আহত হৈ ICUত চিকিৎসাধীন মাইকেল বসুমতাৰীৰ ভাতৃ অঞ্চুলা বসুমতাৰী আৰু বিজয় মুছাহাৰীৰ পত্নী। সকলোকে ক্ষতিপূৰণ প্ৰদান কৰিবলৈ APDCLলৈ দাবী উত্থাপন কৰিছে গাঁওবাসীয়ে। ক্ষতিপূৰণ যে একচুৱেলি মানে APDCL এতিয়া দিব লাগে, যিহেতু মানে APDCLৰ গাফিলতিত
এইটো কামটো মানে এখেতে মানে প্ৰাণ দিব লগা হ'ল এখেতৰ কাৰণে যিবিলাক মৃত্যু হৈছে 3জন মানুহ আৰু আঘাত আছে মানে যে চিৰিয়াছ মানে এতিয়া মাইকেলৰ ভাই এখেতে মানে ICUত এতিয়া মানে ভৰ্তি কৰা হৈছে ক্ষতিপূৰণটো দিব লাগে বুলি মোৰ মতে মানে এইটো ডিমাণ্ডটো থাকিল আৰু দৰাসহ একেখন গাঁৱৰে 3জনৰ অকাল বিয়োগত শোকত ম্ৰিয়মান সমগ্ৰ গাঁওবাসী এতিয়া স্বাভাৱিকতেই প্ৰশ্ন হৈছে কাৰ গাফিলতিৰ বাবে উচন হ'ল 3টাকৈ পৰিয়াল ক্ষতিপূৰণ দিলেও APDCL নামৰ দায়িত্ব জ্ঞানহীন বিভাগটোৱে ঘূৰাই দিব পাৰিব জানো 3জনকৈ সৰ্বৰোহী যুৱকৰ জীৱন ইজাজুল হকৰ সহযোগত বিজনীৰ পৰা ৰুহুল আমিনৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত